বিতৰ্কিত বিধায়ক অমিয় কুমাৰ ভূঞাৰ ভাবুকিৰ বাবে নিৰ্মাণ কাৰ্য আধাতে এৰি পলায়ন কৰিলে ঠিকাদাৰে। নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱনৰ নিৰ্মাণ এৰি পলায়ন ঠিকাদাৰৰ। ৰাজহুৱা সভাত বিধায়ক অমিয় ভূঞাৰ দুৰ্ব্যৱহাৰৰ কথা স্বীকাৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ। সোনিয়া এণ্টাৰপ্ৰাইজ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে আধাতে কাম এৰি পলায়ন কৰাত বিপদত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ। পৰৱৰ্তী সময়ত ঠিকাদাৰী প্ৰতিষ্ঠানটোক ৰাজহুৱা সভাত জবাবদিহি কৰাত বিধায়কৰ দুৰ্ব্যৱহাৰৰ কথা উল্লেখ কৰে ঠিকাদাৰে। ৰাজহুৱা সভাতে জানুৱাৰী মাহৰ শেষাৰ্ধৰ পৰা পুনৰ কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ। এগৰাকী বিধায়কৰ বাবে বিদ্যালয়ৰ ভৱন নিৰ্মাণ কাৰ্য বাধাগ্ৰস্ত হোৱাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। প্ৰথম কথা হ'ল কি, আমি যিখিনি কণ্ট্ৰেক্টৰক দিয়া হৈছিলে প্ৰথম কাম কৰিবলৈ, তেওঁলোকে লোহাৰ লক্কৰ পেলালেহি, শিল বালি আৰু চিমেণ্টলৈকে পেলালে। আমাক পজিশ্যনটো বা লোকেশ্যনটো দেখাই দিবলৈ ক'লে আমি স্কুল কৰ্তৃপক্ষ আৰু SMDC আমি মানুহ গৈ পেলাই দেখাই দিলোঁ যে এইখিনিত আমি সেই ক্ষেত্ৰত আকৌ পাৰ্মানেণ্ট ৱালো ভাঙিবলগীয়া হ'ল। পাৰ্মানেণ্ট ৱাল ভাঙি পেলাই আমি সিহঁতক খুটা পুতিবলৈ দিলে যে পূৰ্ণ গতিত সিহঁতে যুদ্ধকালীন পৰিৱেশত আমি ছমাহৰ ভিতৰত ঘৰ উলিয়াই দিম। হ'ল কথা হ'ল, আমি দেখাই থৈ গুচি আহিলোঁ, তেওঁলোকে কাম আৰম্ভ কৰিলে। এদিন মানে মোক চকীদাৰটোৱে ৰাতি ফোন কৰিছে, ক'লে যে ছাৰ ইহঁতে বস্তু বাহিনীবোৰ লৈ গুচি গ'ল গোটেইবোৰ। কেলৈ নিলে বোলে নাজানো কেলৈ নিলে। সিহঁতে 2খন ট্ৰাক মোক বন্দবস্ত কৰিবলৈ ক'লে, মই 2খন ট্ৰাক বন্দবস্ত কৰিবলৈ পঠিয়াই দিলোঁ। তাৰ মানে অৰ্থটো সেইটোৱে বুজি পালোঁ যে সিহঁতে কামটো বস্তুখিনি লৈ যোৱা মানে কাম বন্ধ কৰিলে। সেইকাৰণে আমি অলপ খঙাল হ'লোঁ, আমি মানে অলপ ক্ষোভত ফাটি উঠিলোঁ। গোটেই ষ্টাফেই হওক SMDC আমি কৈ পেলাই এইটো নহয়, এইটো ৰাজহুৱাভাৱে আমি আলোচনা কৰিম। সিহঁতে ক'লে যে আচল কথা নকয়, যে কিয় বা বন্ধ কৰিলে। বাৰে বাৰে কৈ আছোঁ, সিহঁতে নকয়। বাৰে বাৰে কৈ আছোঁ যে তোমালোকে কিয় বন্ধ কৰিবলগীয়া হ'ল।